হেল্ল' ষ্টুডেণ্টছ, আজি আমি আকৌ ক্লাছ 10ৰ যিটো বহুপদ অধ্যায় আছে অনুশীলনী 2.2ৰ 11 নম্বৰ কুৱেশ্যনটো কৰিব ওলাইছোঁ। বহুত ধুনীয়া মেথছ, এক্সামত অহা বহুত চান্স আছে। তো এইটো মেথছ আমি কেনেকৈ কৰিম, ঠিক আছে? তো আমি চাওঁ কুৱেশ্যনটোত আমাক কি দিয়া আছে। কৈছে যে আলফা আৰু বিটা বহুপদ x² - 6x প্লাছ এৰ শূন্য, ঠিক আছে? তো আলফা আৰু বিটা শূন্য বুলি কোৱা আছে এইটো বহুপদৰ, ঠিক আছে? যদি 3 আলফা প্লাছ 2 বিটা ইকুৱেল 20 তেন্তে এ হ'ব। তো এৰ মানটো ওলাব লাগে। এই যিটো আমাৰ এ আছে এই এৰ মানটো আমি ওলাব লাগে, ঠিক আছে? তুমি কেনেকৈ কৰিম? তো আমাৰ যিখিনি প্ৰথমতে যিখিনি কৰিব লাগে সেইখিনি আমি চব মেথছত কৰিবই লাগিব। তো এইটোক আমি তুলনা কৰি এ বি চিটো ওলাই লওঁ। আমাৰ যিটো আদৰ্শ ৰূপ আছিল ax² প্লাছ bx প্লাছ c। তো ইয়াৰ লগত আমি তুলনা কৰিম কাক? যিটো আমাৰ বহুপদ দিয়া আছে। তো ঠিক আছে, তো এইটো মই কৰি চাওঁ। তো আমি তুলনা কৰি আমি কি পাম? তো তুলনা কৰি আমি এৰ ভেলুটো কিমান পাম? তো এৰ ভেলু হ'ব আমাৰ x² আগত যিটো থাকে সেইটো তাৰমানে 1, বিৰ ভেলু কিমান হ'ব -6 আৰু চিৰ ভেলু কিমান হ'ব? চিৰ প্লেছত আছে এ, তো আমাৰ হ'ব এইটো এ। তো এইটো ওলাই ল'লোঁ আমি ধুনীয়াকৈ। তাৰপিছত আমি আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটাটো ওলাই ল'ম। তো আলফা প্লাছ বিটা ইকুৱেল কিমান আছিল -b/a। তো মাইনাছ ইয়াতে মাইনাছটো কি হৈ আছে? এইটো ফৰ্মুলাৰ, আৰু ইয়াতে বিটো -6 আছে। তো এইটো ব্ৰেকেট দি -6 আৰু ডিভাইডেড বাই 1 সেইটো পালোঁ। তো মাইনাছে মাইনাছে প্লাছ, এইবিলাক লিখিব নালাগে, মুখে মুখে কৰিলে হ'ল, মই বুজাৰ কাৰণে কৰি দিছোঁ। তো আমি পাম 6। ঠিক এনেকৈ আলফা ইনটু বিটা c/a। তো c/a মানে কিমান? চিৰ ভেলু আছে আমাৰ এ, তো a/ আৰু এৰ ভেলু আছে 1, মানে আমি আলফা ইনটু বিটা মানে পালোঁ এ। তো এইখিনি বস্তু আমি পাই ল'লোঁ ধুনীয়াকৈ, ঠিক আছে? এইখিনি বুজি পালোঁ। এতিয়া আমাক কৈছে যে যদি ইমান ইকুৱেল 20 হয়, ঠিক আছে? তো আমি লিখিম এতিয়া বা therefore এইটো লিখিম যে 3 আলফা প্লাছ 2 বিটা ইকুৱেল 20। এইটো আমাক দিয়া আছে। চাওক, আমি আগৰ মেথছতো কৈছোঁ যে আমাক লাগিব আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা। এই দুটা ষ্টাইলত যদি ভাঙিব পাৰোঁ তেতিয়াহে আমি তাত ভেলুবিলাক বহাব পাৰিম, ঠিক আছে? তো ইয়াতে চাওক 3 আলফা আছে প্লাছ 2 বিটা আছে। তো ইয়াতে আমি একো কমনো ল'ব নোৱাৰোঁ, কিন্তু আমি ইয়াতে এটা কাম কৰিম। ইয়াতে 2 বিটা আছে, তো এইটো আমি 2 বিটা বনাম। তো এইটো যদি 2 বিটা বনাওঁ তো এনেকুৱা হ'ব আলফা প্লাছ 2 আলফা হ'ব, কাৰণ 3 আলফাক মই ভাঙি লিখিব পাৰোঁ আলফা প্লাছ 2 আলফা প্লাছ 2 বিটা ইকুৱেল 20, ঠিকে আছে? তো বহুতে ক'ব পাৰে এইটো কিয় কৰিলোঁ? এইকাৰণে কৰিলোঁ যাতে আমি কমন ল'ব পাৰোঁ। এতিয়া মই ইয়াৰ পৰা যদি 2 কমন লওঁ, ব্ৰেকেটত কি আহি যাব? আলফা প্লাছ বিটাটো লিখিব পাৰিম আমি। তো আমি এনেকৈ লিখিম যে আলফা প্লাছ 2টো যদি কমন লৈ লওঁ, 2 ব্ৰেকেটৰ ভিতৰত আহিব আলফা প্লাছ বিটা ইকুৱেল 20। কমন মই কিয় ল'লোঁ? কাৰণ আলফা প্লাছ বিটাৰ ভেলু আমি জানো এইটো কিমান 6। তো ইয়াতে আমি ভেলুবিলাক বহাই দিম। তো লিখিম আলফা প্লাছ 2 ইনটু 6 ইকুৱেল আমি কিমান পাম? 20। তো আলফা প্লাছ 2 ইনটু 6 মানে কিমান হ'ব? 12 ইকুৱেল 20, বুজি পালোঁ? তো ইয়াৰ পৰা এতিয়া আলফাৰ ভেলুটো আমি পাই যাম, কিমান হ'ব? 20, 12টো ইপিনে গ'লে -12। তো আলফাৰ ভেলু পাই গ'লোঁ আমি 8, ঠিক আছে? তবে আলফাৰ ভেলুটো আমি আৰামত পাই গ'লোঁ, কিন্তু আমাক লাগে কি? আমাক লাগে এৰ ভেলু। তো আমি চাম যে এৰ ভেলু পাব লাগিলে আমি কি কৰিব লাগিব? তো আমি চাম যে এই ইয়াতে যদি আমি আলফাৰ ভেলুটো বহাই দিওঁ তেতিয়া আমি বিটাৰ ভেলুটো পাই যাম, বা আমি এৰ ভেলু ইয়াতে নবহাওঁ, আমি ইয়াতে বহাই দিম। ইয়াৰ পৰা আমি বিটাৰ ভেলুটো ওলাই ল'ম, তাৰপিছত আমি ইয়াত বহাম, তেতিয়া এ পাই যাম, ঠিক আছে? তো আমি এই যিটো আলফাৰ ভেলু, এই আলফাৰ ভেলুটো আমি বিটাত বহাই দিম, ঠিক আছে? তো আমি এইটো ইকুৱেশ্যন 1 বুলিও দিব পাৰোঁ। তো ইকুৱেশ্যন 1ত আমাৰ কি দিয়া আছে? আলফা প্লাছ বিটা ইকুৱেল 6। তো আলফাৰ ভেলু মই পালোঁ কিমান? 8। তো আমি আলফাৰ প্লেছত 8 বহাই দিম, প্লাছ বিটা ইকুৱেল 6। তেতিয়া বিটাৰ ভেলু কিমান হৈ যাব? 6 - 8 মানে কিমান? -2। তো বিটাৰ ভেলু পালোঁ -2, আলফাৰ ভেলু পালোঁ আমি 8। তো এতিয়া আমি কি কৰিম? ইয়াতে বহাই দিম এইটোত আলফা ইনটু বিটা। এইটো ইকুৱেশ্যন 2 বুলি দিব পাৰিম, একো কথা নাই। এইটো ধুনীয়া মেথছ, এইটো অহা চান্স আছে এক্সামত, এইটো আহি যাব পাৰে। তো আমি কি কৰিম? ইকুৱেশ্যন 2ত যদি বহাই দিওঁ কি হ'ব? ইকুৱেশ্যন 2টো দিয়া আছে আমাক আলফা ইনটু বিটা ইকুৱেল এ, ঠিকে আছে? তো আলফাৰ ভেলু আমি অলৰেডি পালোঁ কিমান? 8, এইটো। তো 8 লিখি দিম, ইনটু বিটাৰ ভেলু কিমান আছে? -2। তো ইনটু -2 ইকুৱেল এ।
তো আমি কিমান পালোঁ -16 ইকুৱেল এ তো এৰ ভেলু আমি কিমান পালোঁ -16 তো অপশ্যনত আমাৰ আছে ক'ত আছে ডি নম্বৰ অপশ্যনটো কাৰেক্ট তো ঠিক আছে বুজি পালোঁ ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰে লিখি ল'ব পাৰে আৰু কথাবিলাক বুজি ল'ব ধুনীয়াকৈ তেতিয়াহে আমি MCQ বিলাক কৰিব পাৰিম আৰু এইবিলাক কুৱেশ্যন সদায় বুজি ল'ব লাগে বুজি কিনে ধুনীয়াকৈ কৰিলেহে আমাৰ হ'ব